প্ৰথমতে মই ধন্যবাদ জনাম APDCLক আৰু সেই সকলৰ প্ৰচেষ্টাত আচলতে এই কৰ্মশালাখনি অনুষ্ঠিত হৈছে আৰু সেইকাৰণে মই ধন্যবাদ জনাইছোঁ আৰু মোক এই কৰ্মশালাখনিত এগৰাকী প্ৰশিক্ষক হিচাপে মাতি অনাৰ কাৰণে মই তেখেতসকলৰ ওচৰত কৃতজ্ঞ আৰু খুব ভাল লাগিছে এইকেইদিন ইয়াত মানে আখৰা কৰাই কাৰণ সকলো ফালৰ পৰা তেখেতসকলে চেষ্টা কৰিছে যে যাতে আমি একো অসুবিধা নাপাওঁ সেইটো কাৰণে তেখেতসকল নিশ্চয় সাধুবাদৰ পাত্ৰ আৰু মই ইয়াত আৰু ভাল লাগিছে এইকাৰণে যে ইয়াত কোনো বয়সৰ সীমা নোহোৱাকৈ শিকিবলৈ আহিছে এইটো এটা খুব ভাল কথা আচলতে একেবাৰে এগৰাকী 60 বছৰৰ উৰ্ধৰ তেওঁ মানে শিকিবলৈ আহিছে সেইটো এটা খুব ভাল কথা বিহু মানে কি বিহু মানে আমাৰ সকলো প্ৰতিজন অসমীয়াৰ আচলতে মনত প্ৰাণত বিহু আছে আৰু আনন্দ প্ৰকাশৰ এটি মাধ্যম হ'ল বিহু নাচ আৰু সেইটো কৰিবলৈ ইয়াত সেইকাৰণে মোৰ এইকেইটা দিন 7 দিন আমি কৰিলোঁ কৰ্মশালা খুব ভাল লাগিছে আৰু যিসকলে অভিভাৱকসকলকো মই ধন্যবাদ জনাইছোঁ কাৰণ তেখেতসকলৰ যিমান বহুমূলীয়া সময় খৰচ কৰি ইয়ালৈ তেওঁলোকৰ ছোৱালীহঁতক লৈ আহিছে আৰু ইয়ে তেওঁলোকে বিহু সংস্কৃতিত যথেষ্ট সহায় কৰিছে আৰু সেই নতুন প্ৰজন্মক উৎসাহ যোগাইছে যে আমাৰ বাপতি সাহোন বিহু বিহু নাচসমূহ আমাৰ জাতীয় গৌৰৱ আৰু আমাৰ এটা চিনাকি জাতীয় চিনাকি সেইখিনি এই নতুন প্ৰজন্মৰ ছোৱালী কণ কণ একেবাৰে অকণমানি এজনীৰ পৰা ডাঙৰলৈকে আছে এইসকলক চিনাকি কৰাই দিবলৈ আনিছে তাৰ কাৰণে তেখেতসকলক বহুত ধন্যবাদ জনাইছোঁ আৰু আজি আমাৰ অন্তিম দিন আৰু এইটো আজিৰ দিনটোত অলপ বেয়া লাগিছে যে আজিৰ পৰা নাই কাৰণ ইয়াতে মই ধন্যবাদ জনাইছোঁ বিশেষকৈ মই মোৰ লগত ফোনৰ লগত যোগাযোগ কৰিছে এইজনী মোৰ ওচৰতে আছে ধুনীয়া ছোৱালীজনী পিংকি আৰু এয়া মমি মানে সিহঁতি অনবৰতে মোৰ লগত আছে তাৰ উপৰিও এইসকল সকলো আছে মানে চাহ খাইছোঁ নাই কিবা খাবলৈ পাইছোঁ নাই কিবা অসুবিধা পাইছোঁ নেকি তেখেতসকলক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতলৈও আকৌ ভাল ধৰণে শিকাবলৈ পাৰিম এইবাৰ পিছে আমাক অলপ বতৰে বৰ বদমাচি কৰিছে মাজে মাজে মানে বৰষুণো দিছে ফিল্ডৰ পৰা গৈ পেলাই নামঘৰত সোমাব লগা হৈছে হলত সোমাব লগা হৈছে আৰু ইমানখিনি মানে প্ৰশিক্ষাৰ্থী যে আমি হলৰ ভিতৰত নোৱাৰোঁ কৰিব বহুতখিনি হৈছে আৰু সেইটো কাৰণে অলপ অসুবিধাও হৈছিলে মানে বতৰৰ কাৰণে কিন্তু তথাপিতো সুন্দৰকৈ হৈ গ'ল গোটেইখিনি সেইকাৰণে সকলোকে ধন্যবাদ দিছোঁ আৰু আপোনালোকৰ জৰিয়তে মই অসমৰ ৰাইজলৈ ৰঙালী বিহুৰ সেৱা যাচিছোঁ আৰু বছৰটো যাতে আমি যোৱা বছৰৰ দৰে আমি দুখ খবৰ নাপাওঁ বেয়া খবৰ নাপাওঁ যাতে সকলোৰে জীৱনত হাঁহি ফূৰ্তি আনন্দৰ সৃষ্টি হওক নেদেখাজনৰ ওচৰত মই সেই কামনা কৰিলোঁ আৰু এইখিনি ক'ব লাগিব বিহু মাৰিছোঁ কুলিয়ে মাতিছে বতাহ বলিছে বৰদৈচিলাও আহিব গছত কুঁহিপাত ফুলিছে পাত ওলাইছে কিন্তু তাৰ মাজতো কিবা এটা বিষাদ আৰু আমি সকলোৱে জানো সেই বিষাদ কি জুবিন আমাৰ মাজত নাই এইবাৰ বিহুত হয়তো প্ৰায় প্ৰতিগৰাকীয়ে সেইটো অনুভৱ কৰিব জুবিন বিহীন মঞ্চ এখন আৰু আমিতো যিহেতু একেলগে বহুত কাম কৰিছোঁ সেইকাৰণে প্ৰতিটো মুহূৰ্তত গান শুনিলেই মানে ভাঙি যায় যেন লাগে অন্তৰ ঈশ্বৰৰ ওচৰত এইটোৱে প্ৰাৰ্থনা জনাম যে য'তেই আছে জুবিন য'তেই আছা তুমি শান্তিত থাকা সুখত থাকা আৰু এইটোৱে বিচাৰিম যে জুবিনৰ আচলতে আমাক ন্যায় লাগে বিহু সন্মিলনী এইবাৰ আমাৰ 50 বছৰত গৰকিলে গতিকে এই সোণালী জয়ন্তী বৰ্ষটো উদযাপন কৰিবলৈ আমি অলপ উলহ মাহলে উদযাপন কৰিম বুলি মনস্থ কৰিছোঁ তাৰে প্ৰথম কাৰ্যসূচী হিচাপে মাধুৰ্মা বাইদেউক আমি নিমন্ত্ৰণ জনাইছিলোঁ বিহু কৰ্মশালা এখন পাতিবলৈ আৰু মাধুৰ্মা বাক অশেষ ধন্যবাদ এই চেগতে ধুনীয়াকৈ বিহু কৰ্মশালাখন আগুৱাই নিয়াৰ বাবে আজি অন্তিম দিন এই সোণালী জয়ন্তী বৰ্ষ আমাৰ কাৰণে অকণমান আৱেগিক বৰ্ষ কাৰণ জুবিনবিহীন প্ৰথম বিহু তাতে আমাৰ সোণালী জয়ন্তী বৰ্ষ উপায় নাই পাতিবই লাগিব সেইবাবে আমি এই প্ৰথম দিনটো জুবিনৰ নামত উৎসৰ্গা কৰি প্ৰথম দিনটো কাৰ্যসূচী গোটেই জুবিন গাৰ্গৰ নামত হ'ব
বহুত আমাৰ সাংস্কৃতিক সন্ধিয়াটো বহুত কাৰ্যক্ৰম আছে, কাৰ্যসূচী আছে। গতিকে মই অসমবাসীলৈ আহ্বান জনাইছোঁ যেন তেওঁলোকে এই কাৰ্যসূচী নিয়াৰিকৈ ধুনীয়াকৈ চাই মেলি আমাক আশীৰ্বাদ দিয়ে যেন। ধন্যবাদ। কৰ্মশালাত আয়োজন কৰিছে, কিমান দিনীয়া কৰ্মশালাত কিমান আমাৰ কৰ্মশালা আছিলে 4 দিনীয়া কৰ্মশালা, 7 দিনৰ কৰ্মশালা আছিলে। পিছত এদিন আমি আকৌ বঢ়াবলগীয়া হ'ল, 8 দিনীয়া হ'ল। আৰু আমাৰ কৰ্মশালাত 200 ওচৰা-ওচৰি ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।